আজিৰ পৰা সৰুসজাইত আৰম্ভ প্ৰথম নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিট উদয়চলৰ উদ্যোগত অসম পেৰা অলিম্পিক সন্থা আৰু ভাৰতীয় পেৰা অলিম্পিক সন্থাৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ'ল ক্ৰীড়া প্ৰতিযোগিতা। শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। 29 ডিচেম্বৰলৈকে অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাত উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ প্ৰায় 600 প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। তিনিদিনীয়াকৈ এই অনুষ্ঠানটো আয়োজিত হৈছে আৰু উত্তৰ পূব ভাৰতৰ 6খন ৰাজ্যৰ প্ৰায় 550 খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰিছে। ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ সন্মানীয় পৰিচালন সঞ্চালিকা ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়াৰ ইনিচিয়েটিভত এই গোটেইখিনি হৈছে। তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। দিব্যাংগসকলক এইখিনিলৈকে লৈ অহাটো অলপ কষ্টকৰ কাম। দিব্যাংগসকলৰ খেলাটো তেখেতলোকৰ লগত লৈ ফুৰাটো অলপ কষ্টকৰ কাম, কিন্তু এই দিব্যাংগসকলক আগুৱাই আনিবলৈ ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীয়ে যি পদক্ষেপ হাতত লৈছে, মই অন্তৰৰ নিবিড় মনৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইটো প্ৰথম নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিট হৈছে, এইটো প্ৰথম নহওক, এইটো বহুবাৰ হওক,